কৰিলা আশা মানে কি বামন স্বৰূপে অদিতিৰ বাক্য পালি ইন্দ্ৰ কথা পিলা চলে বলি কণী কালি কৃষ্ণ হৰা, ক'ত গাইছে হে? আমাৰ ইয়াত হেৰি ভাড়া ঘৰৰ পৰা অহা যেন লাগিছে ওপৰৰ পৰা আহিছে নেকি কলিতা আৰু হাতীমূৰীয়া ৰুমৰ পৰা কলিতা আৰু হাতীমূৰীয়াই এই আহাচোন আহা কৰিলে ক পৰিস্তুতি সুৰা সুৰ নাগে ধৰিলা মন্দৰগিৰি প্ৰভু পৃষ্ঠ ভাগে বুজিছে পুলিচ কাইদেউ বুজি পোৱা নাই কিন্তু একেবাৰে পৰিৱেশটো নামঘৰ লাগি গৈছে আকৌ বুজিব নালাগে শুনি থাক মনটো একদম মানে পবিত্ৰ পবিত্ৰ লাগিছে অগ্ৰে উধাৰিলা ভূমি তোহাক কৰিলা যুদ্ধ কৃষ্ণ অগ্ৰয়াসে অৰা হয় বুইছা কলিতাহঁতৰ ৰুমৰ পৰা আহিছে অঁ গোটেই পৰিৱেশটো একদম বেলেগ হৈ গৈছে দেখিছেনে মানুহজনৰ মাতটো বৰ ধুনীয়া দেই এটা কাম কৰোঁ বুইছা আহাচোন আহা বহা মহানগৰীততো এনেকুৱা আৰু চিনাকি সুৰ শুনাই নাপাওঁ ইয়াতে বহি শুনো দিয়া বহা হে এইবোৰ কোনে গান গাই আছে শুনিলা ই গান কৰি পেলালে ঐ মূৰ্খ এয়া কীৰ্তনৰ সুৰ হয় এই বুঢ়াজনে গাই আছে কিনো বুঢ়া বুঢ়া কৰি থাকে বাৰু দত্ত ককাইদেউ বুলি ক'ব নোৱাৰে নাজানে নহয় ঐ দত্ত ককাইদেউ এই কিবা বোলে নে মোন বজাৰ কৰিলি বজাৰ কৰি দিলো পইচা মাৰিলি মাৰিলো নাই মৰা এই মই নাকাম্মা নালায়ক হ'ব পাৰো কিন্তু দেই লোকৰ পইচাৰ প্ৰতি মোৰ মোহ নাই চব কৃষ্ণৰে এইবিলাক কি চাইছ পুতেৰ কালি কি কৈ গৈছিল মনত নাই সময় নাই ৰ'বচোন কিবা খং উঠি আছিল চাগে সেইকাৰণেহে ক'লে আহিব চাব সি আমাক কেতিয়াও অকলে এৰি থৈ নাযায় মই আশা কৰা নাই ঐ আমাৰ ৰতনো বহুত সলনি হ'ল একেডাল কথাকে কৈ থাকে সলনি হ'ল কিবা কামতো থাকিব পাৰে তাৰ হেৰৌ ইয়াত থকা কেইদিননো কিমান আমাৰ লগত থাকিল অনবৰত অন্যমনস্ক অকল ফোনটোতে ব্যস্ত হৈ থাকে আমাৰ ইয়াত থাকি সংসাৰৰ গোকাত মিছা কথাবোৰ কৈ থাকে এই ফিল্ডত আছো এই মিটিঙত আছো মই বুজিছ সকলো চাই আছো এই ঘনকান্ত দত্ত হওঁ মই আপুনি সদায় তাৰ বেয়াটোহে ভাবে হেৰি সি চাগে আমাক বেয়া পাইছে বুজিছে আমি যাওঁগৈ ব'লক নাযাওঁ ময়ো তাক দেখুৱাই দিম যে সি নহ'লেও আমি চলিব পাৰিম ব'ল চাহ একাপ দিবি এই মালিকৰ ল'ৰাটোৱে বস্তুবোৰ ভালকৈ আনিলে আনিলে চব বস্তু একেবাৰে হিচাপ কৰি ধুনীয়াকৈ আনিছে আমাৰ আকৌ সেইডালে যিবোৰহে বস্তু আনিছিলে কেলা পচা গোটেইবোৰ একেবাৰে পোকে ধৰা খং উঠি যায় মোৰ একদম হ'ব দে এতিয়াও ভাল মানুহ আছে ব'লক বা ও বা ভাগিন ভিনদেউ ই বজ্জাটো হাত দিয়ে এৰাই নাই মইতো ই যোৱা বুলি ভাবিছিলোঁ ভিনদেউ কি ভাবিছে ভাবিছোঁ নাই ভাবা মানে ভাবিছোঁ মানে ওপৰৱালাক প্ৰাৰ্থনা জনাইছোঁ তেওঁ যেন কাকো বিপদত নেপেলায় ময়ো সদায় ওলাই আহোঁতে ভাবোঁ সকলো যেন ভালে পাৰ হৈ যায় একো যেন বিপদত নেপেলায় বিপদক নেপেলাব বুলি ভাবে কিবা কৈছে নেকি নাই একো কোৱা নাই বাৰু এইবিলাক বাদ দিয়া কোৱাচোন কি কাৰণে আহিলা মানে বা ভাগিন ক'ত
বাৰ কথাবিলাক ভিনদক ক'ব নোৱাৰি নেকি আপুনি এইবোৰ কথা বুজি নাপাব নহয় মুঠতে আপুনি জানি থওক আপোনাৰ ঘৰলৈ বহুত টকা আহি আছে লক্ষী বহুত টকা বহুত টকা বহুত টকা বহুত টকা মানে বহুত টকা নেকি আপুনি যিমান বহুত বুলি ভাবিছে তাতকৈও বহুত বেছি মামা তুমি কেতিয়া আহিলা নাই আহিছোহে তুমি ফোন কৰি থকা বুলি গম পালো মানে সকলো সময়তে ফোন ৰিচিভ কৰিব নোৱাৰি যে বুজিছো আৰু মানে যাৰে তাৰে আগত যি টি কথা পাতিব নোৱাৰি যে ব'লা বাহিৰতে কথা পাতো ব'লা 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 কি হা কি হ'ল মানে কাম কেনেকুৱা চলিছে ই মোক এভইড কৰি চলিছে ই হাৰামজাদাই এওঁলোকক ফচাব খুজিছে ইয়াৰ ওপৰত চকু ৰাখিব লাগিব ফোন নধৰা দেখি মই কাম চামৰ আশা বাদ দিছিলো আৰু আৰে বাদ দিলে নহ'ব নহয় ব্যৱসায় আৰম্ভ হৈছেহে ক'ত আৰম্ভ হৈছে একোচোন হোৱাই নাই কাষ্টমাৰ গোটাই থবলৈ ক'লা মই কাষ্টমাৰ গোটাই থলো ঘৰ আহি পাইছেহি কাষ্টমাৰ আৰে তেতিয়াহ'লে ৰৈ আছা কিয় দলিল এখন আনিবা বুজিছা এডভান্সটো ল'বা আৰু চহী কৰাই দিবা বাছ বলিয়া হৈছে নেকি মাটি নেদেখাকে তোমাক কোনে এডভান্স দিবলৈ আহিব ভাগিন মাটি নেদেখাকৈ পইচা ল'ব পৰাটোৱেই এই ব্যৱসায়ৰ বাহাদুৰি তাকো এডভান্সহে দলিলত দেখোন তুমি চহী কৰাই দিবাই জানো দেই মাটি নেদেখুৱাকে কিন্তু পইচা ল'বলৈ মোৰ ভয় লাগে অ' ৰাম বৰ অকৰা ল'ৰা দেই তুমি কি যে হ'ব নহয় তোমাৰ লগত বাৰু বাৰু ঠিক আছে তুমি ক্লায়েণ্ট কেইজনক মোৰ লগত লগাই দিবা বাকীখিনি মই ঠিক কৰাই দিম বুজিছানে নাই মাটিনো কি চাৰিওফালে চকু দিলে মাটিয়েই মাটি চাব পৰাটোহে আচল কথা হা হা ঠিক আছে বুজিছা ভাগিন চব শিকি যাবা হা? বঢ়িয়া 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 চব শিকাই দিম বুজিছানে নাই মোন কৃষ্ণ কৃষ্ণ কেতিয়াৰ পৰাই এনেকুৱা হ'ল কালি হা যোৱাকালি ৰাতিৰ পৰাই মনটো একদম ৱাশ্বিং মেচিনত কাপোৰ দিলি যেনাই ফটফটে বগা হৈ যায় মোৰো মনটো সেনাই পবিত্ৰ হৈ গৈছে কিনো কয় কালি ৰাতি আমাৰো শুনি ভাল লাগিছিল দেই ভাল লাগিছিল কলিতা দা মোৰ মামা দেই সম্পৰ্কীয় একদম হয়, হয়, ডাঙৰ ব্যৱসায়ী দেই কৃষ্ণ ওৰা তোমাক মোৰ ক'ৰবাত দেখা লাগছে হা নহয় মানে সেই কিবা ৱালত 5 ফুট চাইজত ফটো লগাই থৈ দিয়া ক'ৰবাত মই দেখা পাইছো মোক নাই আপোনাৰ কিবা এটা ভুল হৈছে মোক আপুনি ক'ত দেখিব হে ভাগিন মই আহিছো দেই আহিছো যোৱা নেকি? বাই ঠিক আছে। বাই বাই কিনো মানুহ মানে আপুনি এইবিলাক মানুহ ক'ত লগ পাব আপোনাৰ নিচিনা মানুহটোৱে হা? কিমান দামী ব্যৱসায়ী জানে মানে কি হ'ব কৃষ্ণ কৃষ্ণ আহিছো যোৱা মা কচম এই মানুহটোক মই ক'ৰবাত দেখা পাইছো আই এক দেখা পোৱাটো খাটাং কৃষ্ণ ৰাতিপুৱা আহি বাহিৰে মোৰ এই জেগাডোখৰ জোখমাখ কৰি পেলাই গুচি যায় ৰাস্তাটো ফ'ৰলেন কৰিব নেকি বাৰু কিন্তু মোৰ এইডোখৰ জোখমাখ কৰি কিয় গুচি যায় মানুহকেইটাও বৰ ভাল বিধৰ নহয় যেন লাগিছে কিবা এটা হৈছে মোৰ মাটিডোখৰ মোৰ ঘৰটোত কিয় জোখমাখ কৰি যাব অৰে হে? কিহে কেওঁত মহোদয় এইকেইদিন দেখোন আপোনাৰ দেখা দেখিয়ে নাই আৰু মোৰ ভাড়াতীয়াৰো কোনো কমপ্লেইন লৈ মোৰ ওচৰলৈ অহা নাই এক মিনিট আপুনি বোলে চাকৰি পৰা খেদা খালে কাকতি মোৰ চাকৰি যোৱা কথাটোত আপুনি ইমান ৰস পাব লাগেনে সেইটো মই নিজেই মেনেজ কৰি ল'ম ইয়াতকৈ কিমান ডাঙৰ কেছত মোৰ এই ছাছপেণ্ড হৈছিলে বুজিছে কাকতি মোৰ অন্য এটা কথাতে মূৰটো গৰম হৈ আছে কি কথা কয় হে আপোনাৰ মাথা গৰম কৰি দিছে এৰা হে কাকতি কেইজনমান মানুহ আহি গেটৰ বাহিৰৰ পৰাও ঘৰটো চাই ৱাল পাৰ হৈও চাই আজি 5-6 দিন মানৰ পৰা এইকেইদিন চাগে কেওঁটনীয়ে বাৰান্দাত বহি আছিলে কিনো পেংলাই কৰে হে কাকতি জীয়ৰীতে দুৰ্ঘটনাবশতঃ মই চাইছিলোঁ আচলতে মই চোৱা নাছিলোঁ মোৰ চকু এটা বেকা তেওঁ ভাবিলে মই তেওঁলৈ চাইছোঁ সেইদিনাৰ পৰা মোৰ লগত লেটকি গ'ল বুজিছেনে কাকতি ভুলতো তেওঁলৈ আগতেও চোৱা নাছিলে এতিয়ানো কিয় চাবহে
সেইটো হয় অৱশ্যে। তেনেহ'লে আপোনাৰ ঘৰটোনো চাবলগীয়া কিডাল আছে? আজিতো দুটামান আহি ফিটালৈ জোখমাখ কৰি থৈ গুচি গ'ল। জোখ মাখ কৰিছে? এইটো বৰ আচৰিত কথা। হৰি, আপুনি নজৰ ৰাখিব কিন্তু। সাঁচি গছ এক ৰাতিত গায়ব হোৱাৰ দৰে আপোনাৰ ঘৰটোও গায়ব হৈ যাব। পূৰা নজৰ ৰাখিব। মই আহোঁ দিয়ক। হেৰি, আপুনি আপোনাৰতো চাকৰিয়েই নাই। হেৎ তেৰি, এইবোৰ কেনেকুৱা ধৰণৰ মানুহে কাকতি এইবিলাক কথা ক'বই নাপায়। সাহস দিয়ক চাৰি, মোক ভয়হে খুৱাই থৈ গুচি গ'ল। নাই, মই ইয়াতেই ৰৈ থাকিম। দৰকাৰ হ'লে ঘৰটোৰ লগতে ময়ো গায়ব হৈ যাম। তথাপিও মই ইয়াৰ পৰা নিহিলোঁ। বমাজনীয়ে মোক মাতিছে নিশ্চয় খাবলৈ। ইমান দিন যে মই আলহী খোৱা নাই পাই, আজি দকচি খাম। বৰমা, অ' বৰমা, মই আহি গ'লো খাবলৈ। তুমি আহিলা? হয় হয়, মোক মাতিছিল নি? মাতিছিলো। তুমি এতিয়া ওলাই যাবা নহয়? মই অলপ ওলাই যাম, মানে মই সৰুকে চাকৰি এটা কৰো যে, সেইকাৰণে। হয় নেকি? পিছে ৰাতি কৰা নে দিনত কৰা? বৰমাই কিডালে ধেমালি কৰে নহয়। ৰাতি কেলে কৰিম, আকৌ দিনতে কৰো। কেলেই বা সুধিলে? নহয়, মানে মোৰ ল'ৰাটোও চাকৰি কৰে নহয়, সি আকৌ ৰাতি কৰে। বৰমা, আপোনাৰ ল'ৰাটোৱে বহুত ডাঙৰ চাকৰি কৰে। নহ'লেনো গাড়ী কাম কৰা ল'ৰা ইমান দামী দামী বস্তু ক'ৰ পৰা আনিব? বৰমা, আপোনাক এটা কথা সুধো, বেয়া নাপাব দেই। নাপাওঁ। আপোনাৰ ল'ৰাজনে কি চাকৰি কৰে বাৰু? নাজানো বোপাই কি চাকৰি কৰে, কিন্তু যোৱাকালি একেবাৰে খং কৰি পেলাই ঘৰৰ পৰা ওলাই গ'ল জানা। এতিয়ালৈকে অহা নাই। ক'ত আছে, কি খাইছে, একো ক'ব নোৱাৰো। হেৰা, তুমি যদি তাক বিচাৰি পোৱা মই মাতা বুলি ক'বাচোন দেই। বৰমা, ইমান ডাঙৰ মহানগৰখনত মই তেখেতক কেনেকে বিচাৰি পাম বাৰু? হঠাৎ যদি বিচাৰি পাওঁ তেনেহ'লে মই কৈ দিম বাৰু, ঠিক আছে? কবা অকমান বিচাৰি খুচৰি চাবাচোন। শুনা, মই যে তাক বিচাৰিবলৈ কৈছো সেই কথাটো কিন্তু বাপেকক নকবা দেই। বাপেক পুতেক দুইটাৰে খং একেবাৰে মূৰৰ ওপৰতে থাকে, বুজিছা? মই দেখিছো। হ'ব বাৰু, ঠিক আছে, বিচাৰিবা দেই। খোৱা কথা নুসুধিলেই দেখোন। ইমান ডাঙৰ মহানগৰখনত মই তেখেতক কেনেকে বিচাৰি পাম বাৰু? উপায় নাই, তথাপি বিচাৰিবই লাগিব। বৰমাজনীয়ে কৈছে যে বিচাৰি দিলে নিশ্চয় ৰাতি খানাটো হৈ যাব পাৰে। গুড মৰ্ণিং ছাৰ। মৰ্ণিং। আপোনালৈ বাট চাই আছিলোঁ। আপোনাৰ মা দেউতাৰ ওচৰলৈ যামনে? এইকেইদিন তুমি অফিচৰ কামবোৰ এৰি তাত ডিউটি কৰি বৰ ভাল পাইছিলা যেন পাইছোঁ। ভাল মানে কি ছাৰ, মা দেউতাই অনবৰতে গালি পাৰিয়ে থাকে। তথাপি বৰ আপোন যেন লাগিছিল। ছাৰ, বৰ সহজ সৰল মানুহ। তুমি কথাটো ঠিকেই কৈছা বিক্ৰম। গাঁৱত থকা মানুহ ভেম অহংকাৰ এইবোৰ একো বুজি নাপায়। যিটো ভাল সেইটো মুখৰ আগতে ক'ব আৰু বেয়াটোও ক'ব। বুজিছা বিক্ৰম, সেই ভয়তে মই ঘৰলৈ নিব পৰা নাই। আপুনি কিবা খবৰ লৈছিল নেকি? নাই লোৱা। খবৰ ল'বলৈ গ'লে গাঁও ঘৰলৈ নোযোৱা হৈ যাব। তোমাক কি বুজাই ক'ম, তুমিতো সকলো কথা জানাই। তথাপি কেনেকৈ আছে, খবৰ এটা কৰি অহাহেঁতেন ভাল আছিল নেকি? এটা কাম কৰিবা, তুমিয়ে মা দেউতাক মনে মনে গৈ চাই আহিবা। হ'ব ছাৰ, মই এবাৰ খবৰ লৈ আহিম। কামৰ পৰা ফাঁকি দি মই তালৈ যাব বিচাৰিছোঁ বুলি নাভাবিব। আচলতে এইকেইদিন থাকি বৰ আপোন যেন লাগিল, একেবাৰে নিজৰ ঘৰৰ নিচিনা। নিজৰতো মা দেউতা নাইয়ে, সৰুতে ঢুকাল। থকা হ'লে কিমান যে ভাল লাগিলহেঁতেন। একেবাৰে নিজৰ লগত অকণো কষ্ট নোপোৱাকৈ ৰাখিলোহেঁতেন। বুজিছা বিক্ৰম, কথাবোৰ ক'বলৈ বৰ সহজ। তুমি থকা হ'লেহে গম পালা হয়। কাক সন্তুষ্ট কৰিবা, তোমাৰ মা দেউতাক নে তোমাৰ মানুহজনীক? যোৱা
মোক খবৰ দিব। অ'কে ছাৰ, আহিছোঁ। কি হ'ল ভাত নাখালি যে? খাবলৈ মন যোৱা নাই। কোৱা যিজনী মানুহে মই এৰি থৈ অহা ভাতখিনিও খাই পেলাই সেইজনী মানুহৰ আজি ভাত খাবলৈ মন যোৱা নাই। আচৰিত। এই গা চা বেয়া নেকি? নহয়, ভালেই। খাবলৈহে মন যোৱা নাই। মনটো কিবা বৰ বেয়া লাগি আছে। হেৰৌ মন বেয়া লাগিবলৈ কি হ'ল? মই এতিয়াও জীয়াই আছো নহয়। এই সময়ত বেছিকৈ খাব লাগে, তেহে গাত শক্তি পায়। আৰু পুতেৰৰ কাৰণে ইমান চিন্তা কিয় কৰিব লাগে? গাঁৱত তয়ে ময়েহে অকলে আছিলোঁ, তেতিয়া জানো খোৱা নাছিলি? খাইছিলোঁ, তেতিয়া যে সি দূৰত আছিল। এতিয়া সি ওচৰত থাকিও দূৰত। দুখ নালাগিব নেকি? দুখ জানো মোৰো লগা নাই। আপুনি তাৰ বাপেক, মই তাৰ মাক। হাজাৰ অপৰাধ কৰিলোঁ, 7খন মাপ। হ'ব, তোৰ নিচিনা মাকবোৰৰ কাৰণেই ল'ৰাবোৰ বেয়া হৈছে। সিদিনা গাঁৱত দোকানী ঘৰত কি হ'ল? বাপেকে নিদিয়ে, মাকে নেৰে। শেষত কলেজত পঢ়া ল'ৰাটোক দিলে কিনি ডাঙৰ মটৰ চাইকেলখন। দুদিন নগ'লেই খুন্দা মাৰি ল'ৰা গৈ সিপুৰি পালেগৈ। এই মাকৰ কাৰণে সেই গছ গছকৈ উঠি অহা ডেকা ল'ৰাটো দোকানীয়ে হেৰুৱাব লগা হ'ল নে? মাক হ'লেহে বুজি পালেহেঁতেন। ল'ৰা ছোৱালীৰ প্ৰতি মাক বৰ মৰম চেনেহ, নিজৰ জীৱনটোতকৈও বেছি। বুজিছোঁ, মোৰো সেই একেই মৰম। কিন্তু আমাৰ মৰমবোৰ ল'ৰা ছোৱালীবোৰে নুবুজে যে। কি কৰিবি?